অসমবাসী ৰাইজ আপোনালোকৰ পৰা ক্ষমা বিচাৰিছোঁ আৰু সেৱা জনাইছোঁ। মোৰ ইউটিউব চেনেলৰ দ্বাৰা দুটামান কথা ক'ব বিচাৰোঁ। এই কথাকেইটা বহুত গুৰুত্বপূৰ্ণ আৰু ৰহস্যময়। আৰু মোৰ চেনেলটো হৈছে পৃথিৱীৰ খোজ। এই চেনেলৰ দ্বাৰা যিটো আমাৰ সত্য বস্তু সেইটো প্ৰকাশ কৰিবলৈ গৈছোঁ। আৰু আপোনালোকে কিন্তু মনত অকণো দুখ নাপাব, নহ'লে আমাৰ সমাজখন আৰু অসমবাসী আৰু বিশ্ববাসী বিপথে পৰিচালিত হৈ আছে। সেয়েহে আজি অলপ চমুকে ক'ব বিচাৰিছোঁ, আগবাঢ়িছোঁ ক'বলৈ। আমাৰ পিতৃসকলে, যিসকল গুণী জ্ঞানী ধনী, তেওঁলোকৰ বহুত ধন টকা পইচা আছে, তেওঁলোকে কি কৰে? টকা পইচা খৰচ কৰি তীৰ্থ ভ্ৰমণ কৰিব যায় বা সাগৰ স্নান কৰিব যায়। তেতিয়া পাপ পুণ্য কি হয়? ৰহিত হয় বা প্ৰায়শ্চিত হয়। কিন্তু আমি দেখিবলৈ পাইছোঁ, আমাৰ মনত প্ৰশ্ন উদয় হয় যে তেওঁলোকৰ ধন টকা পইচা থাকিল বুলিয়ে যে পাপ পুণ্যৰ পাপৰ প্ৰায়শ্চিত হ'ব পাৰে যায় সেই সাগৰ স্নান কৰিলে। যে আমাৰ এনেকুৱা চাম আছে, তেওঁলোকেতো দুখীয়া, টকা পইচা নাই, আৰু সেই একে সাগৰ পানীয়ে দেখোন পৃথিৱীত লীন হৈ আছে। যে এই পানীখিনি ধুলে জানো আমাৰ পবিত্ৰ নহ'ম? যে সেই সাগৰ পানী ধুলেহে যায়, টকা পইচা খৰচ কৰি তীৰ্থ ভ্ৰমণ কৰিলে, সাগৰ স্নান কৰিলে যে পবিত্ৰ হ'ব? যে এইখিনি কি নহ'ব নেকি? গতিকে আজি আমি বিপৰীত ছবি দেখা পাইছোঁ। আৰু সেইবোৰ কৰিবলৈ যায় কি হৈছে, আপোনালোকে মন দি শুনিব। আৰু ইফালে ঈশ্বৰে কৈছে যে তুমি ঘৰতে থাকি মোক ভক্তি কৰিব পাৰ, আৰু এই সাগৰ পানী বা এই নদীৰ পানী, এই দমকলৰ পানী গা ধুলে তুমি পবিত্ৰ হ'বা মোৰ নামৰ দ্বাৰা। গতিকে আমি সেইখিনি নকৰি আজি আমাৰ বিপৰীত ছবি দেখা দিছে এই অসমখনত বা ভাৰতবৰ্ষখনত। যেতিয়া সেইবোৰ কৰিবলৈ যায় তেওঁলোকে মৃত্যুমুখত পৰে। যেতিয়া গা ধুবলৈ যায় বা সাগৰ স্নান কৰিবলৈ যায়, তেতিয়া প্ৰবাল সোঁতৰ সাগৰৰ ঢৌৱে আহি কি কৰে? বালিয়ে পুতি পেলায়। হাত বাউল দি মাতি থাকিলেও তেওঁলোক নিজে উদ্ধাৰো কৰিব নোৱাৰে, আনেও কৰিব নোৱাৰে। এইবোৰ বিপৰীত ছবি, এয়া হৈছে অসত্য, ইয়াৰ সত্য নহয়। গতিকে আজি কলি যুগত যি নামৰ দ্বাৰা গতি পায়, সেই নামটো দূৰত ল'ব দিয়া নাই, হৃদয়তে লৈ আৰু ঘৰতে ল'ব দিছে। এয়াই চূড়ান্ত সিদ্ধান্ত, শাস্ত্ৰৰ সন্মত গীতা ভাগৱতৰ। সেয়েহে আপোনালোকক হাতযোৰ কৰি জনাইছোঁ, আজি আমি কিছুমান কৰ্ম কৰিবলৈ যায় আমি নিজে মৰিবলগীয়া হৈছে। গতিকে আপোনালোকক সজাগ হওক আৰু ভাবি চাওক এবাৰ, কোন দিশেনো গতি কৰিছে আমাৰ সমাজখন। এই গুণী জ্ঞানী লোকসকলে আমাক কোন দিশেনো লৈ গৈছে, আমাৰ সৰু মানুহ এচামক। গতিকে সেইটো হ'ব দিব নালাগে। আৰু ইমান সহজ সৰল উপায় ঈশ্বৰে আমাক দিছে, আমি সেইটো ল'লে আমি মহা আনন্দত তৰি যাব পাৰিম এই পৃথিৱীৰ পৰা। মিছাতে আমি সাগৰৰ পাৰত যাই বালি পোত খাব নালাগে, টকা পইচাবোৰ অনৰ্থক খৰচ কৰিব নালাগে। গতিকে আমাক যুগে যুগে আহি কৈ দিছে। সেয়েহে আজি আপোনালোকক এই ভিডিঅ' মাধ্যমৰ দ্বাৰা অৱগত কৰালোঁ। এবাৰ ভাবি চাওক। গতিকে সেইকাৰণে কৈছে ঈশ্বৰে, সেই জগতবাসী সময় পালে আখি গুচাই থোৱা বিষৰৰ বোজা, সদগুৰু কান্দাৰী সাজা, নহ'লে কান্দি কান্দি মৰিবা আছে। সেয়েহে ঈশ্বৰ আহিল আমাৰ বিষৰ বোজাবোৰ, পাপৰ বোজাবোৰ ঈশ্বৰৰ ওচৰত আমি থ'ব লাগিব। তেতিয়াহে আমি হেলা ৰঙে তৰি যাব পাৰিম, নহ'লে অন্যথা আপোনালোকে বা আমি তৰি যাব নোৱাৰিম। গতিকে এই কথাখিনি কোৱাৰ বাবে মনত দুখ নাপাব। সত্য সন্ধানটো ঈশ্বৰে বাৰে বাৰে দি আছে, আমি তাক ল'বলৈ টান পাওঁ। আমি
লোকধাক কৰিব বিচাৰোঁ, নহ'ব। ই ৰূপ দিবই বাস্তৱত। ইয়াক কোনো ঢাকিব নোৱাৰে। যেহি কৰ্ম সেহি ফল। আৰু এইখনেই হৈছে নৰক, এইখনেই হৈছে স্বৰগ, এইখনেই হৈছে বৈকুণ্ঠ। ইয়াত আৰু বেলেগ নাই। সেইকাৰণে কৈছে তুমি আমেৰিকা, লণ্ডন, ইংলেণ্ড MSc BSc পাছ কৰি চাৰ্টিফিকেট দেখুৱাব পাৰিবা, আধ্যাত্মিক চাৰ্টিফিকেট তুমি দেখুৱাব নোৱাৰিবা। আধ্যাত্মিক চাৰ্টিফিকেট দেখুৱাবলগীয়া হ'লে তুমি সদগুৰু ঈশ্বৰমুখী হ'ব লাগিব, ভক্তিবান হ'ব লাগিব। তেতিয়াহে তোমাৰ পৰিপূৰ্ণতা এই শিক্ষাৰটো আৰ্জন কৰা হ'ব, নহ'লে নহ'ব। অজ্ঞানী হ'ব লাগিব। এজন যদি অশিক্ষিত ল'ৰাই জানে এই কথাৰ, কিন্তু আমি শিক্ষিত ল'ৰাবোৰে নাজানো। ইয়াৰ উদাহৰণস্বৰূপ আমি সদগুৰুৰ শৰণ নোলোৱাৰ কাৰণে। গতিকে সেইকাৰণে আমাক ঈশ্বৰে আহি কলিযুগত হাতীক গা ধোৱা কথা বুলি কৈছে। তুমি চাৰ্টিফিকেট দেখুৱাব পাৰিবা, MSc BSc পাছ কৰা, আধ্যাত্মিক চাৰ্টিফিকেট তুমি দেখুৱাব নোৱাৰিবা। সেয়াই হৈছে হাতীক গা ধোৱা কথা। আধ্যাত্মিক চাৰ্টিফিকেট দেখুৱাবলগীয়া হ'লে তুমি মোৰ শৰণ ল'ব লাগিব, বা মোতে শৰণ ল'ব লাগিব, কৃষ্ণগুৰু বা সদগুৰু চৰণত। গতিকে সদগুৰু ৰূপে এই পৃথিৱীখনত বিৰাজমান হৈ আছে সাকাৰ ৰূপত। আমি মিছাতে নানা কৰ্ম কৰোঁ ঈশ্বৰক পাবলৈ বা ভগৱানক পাবলৈ, বলি বিধান দিওঁ। তাত ঈশ্বৰক নাপায় বুলি কৈছে, কেৱল ভক্তিত পায়। গতিকে আমি মিছা মৰিচিকা ঘূৰি আছোঁ গোটেই বিশ্বখনত, পৃথিৱীখনত, অসমখনত। গতিকে সেয়েহে আপোনালোকক হাতযোৰ কৰি সেৱা জনাই অৱগত কৰালোঁ। গতিকে আজি আমাৰ সমাজখন অন্ধ ৰাস্তাত যাবলৈ ধৰিছে। গতিকে এইবোৰ নকৰি আমি অকণমান ঈশ্বৰৰ নাম লওঁ, আৰু সেই টকাবোৰ ঈশ্বৰৰ কাৰণে আমি অৰ্পণ কৰোঁ। তেতিয়াহে আমাৰ সাৰ্থ হ'ব মনুষ্য জন্ম, মনুষ্য প্ৰাপ্তিটো। গতিকে আজি দেহ প্ৰাপ্তি, ভাগৱত প্ৰাপ্তি, ঈশ্বৰ প্ৰাপ্তি আমি মুখেৰে ক'লে নহ'ব। আমি যদি আমাক প্ৰশ্ন কৰে ঈশ্বৰক দেখুৱাই দিব পাৰিবি, ক'ত পাৰিম? নোৱাৰিম ন। কেতিয়া পাৰিম? যেতিয়া আমি ঈশ্বৰমুখী হ'ম, সদগুৰুৰ ওচৰত শৰণ ল'ম, তেতিয়া কিন্তু ডাইৰেক্ট দেখুৱাই দিব পাৰিম। গতিকে আপোনালোকক আজি ভিডিঅ' মাধ্যমৰ দ্বাৰা, ইউটিউব চেনেলৰ দ্বাৰা, পৃথিৱী খোজ এই চেনেলটোৰ দ্বাৰা দেখুৱাব বিচাৰিছোঁ ঈশ্বৰ আহিল আৰু আমাৰ মাজত আছে। মোৰ ভিতৰতো ঈশ্বৰ আছে, বাহিৰতো আছে। সাকাৰ ৰূপত নসত্ৰ কৃষ্ণগুৰু আশ্ৰমত বৰপেটা ঠাই নামে এখন অখ্যাত গাঁৱত তেৰাই অৱতাৰ ধাৰণ কৰি আজি লক্ষ লক্ষ ভকতক শৰণ দিছে, জাতি ভেদ সৃষ্টি নকৰাকৈ। কৌটি কৌটি ভকতক আজি উদ্ধাৰ কৰিছে। গতিকে যেহি গুৰু সেহি হৰি, জানা নিষ্ট কৰি, নামৰ মাজতে আছে আপুনি শ্ৰীহৰি। আহিল আৰু ভিডিঅ' মাধ্যমেদি আপোনালোকক জনালোঁ আৰু সেৱা জনাইছোঁ। মনত দুখ নাপাব দেই, সত্যটো প্ৰকাশ কৰিবই লাগিব, কৰিবই লাগিব। সেয়েহে আজি এই সত্যটো প্ৰকাশ কৰিলোঁ আৰু আহ্বান কৰিছোঁ যাতে আপোনালোকে ঈশ্বৰৰ ওচৰত এবাৰ চৰণ দৰ্শন লৈ আহে। ধন্যবাদ থাকিল আৰু মোৰ সেৱা জনাই এই ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। জয় কৃষ্ণ গুৰু।